নমস্কাৰ। আজি 24 তাৰিখ, তথাপিও আমাৰ কিছুমান মন দুখ লাগিয়ে আছে। তথাপিও আমি আজিৰ পৰা প্ৰেক্টিছ কৰিবলৈ লৈছোঁ। আমি 19 তাৰিখৰ পৰা আমাৰ জুবিনদাৰ মানে অকালত মৃত্যু ঢুকোৱাৰ পিছৰ পৰা আমি ধৰক প্ৰেক্টিছ কৰা নাই। আমি সকলোৱে দুখ প্ৰকাশ হৈ আছিলোঁ। তথাপিও আজিৰ পৰা আকৌ প্ৰেক্টিছ কৰিবলৈ লৈছোঁ আমি সকলোৱে মিলিজুলি। আৰু এই ভাইটিটো বিশেষভাৱে ভাইটিটো ইণ্টাৰভিউ আছে, সেইকাৰণে আহিবলগীয়া হৈছে। তেওঁক মানে যিমান পাৰোঁ, তেওঁ এতিয়া ফুল ছেট মই চালোঁ 6:52 তেওঁ লাগিছে, নিজে মাৰিছে মানে কি তথাপি 6:52 এতিয়া আছে মাত্ৰ 4 অক্টোবৰত আছে, মানে খুব বেছি 6 দিনত পাম আৰু তথাপিও তাক এতিয়া ধৰক আমি আমাৰ চন্দন টাৰ্চৰ এটাই কাম, আমি কেনেকৈ অকণমান উৎসাহ দি অকণমান আগবাঢ়ি দিব পাৰোঁ ল'ৰাটোক, আৰু সেইটোৱে আমি চিন্তা কৰি আজি আহিছোঁ আকৌ। আৰু এতিয়া তাক 1600 মিটাৰ হ'লেও সি অলপ মানে ল'ৰাটো হেলকা বুলিয়ে ক'ব লাগিব। সি মানে অলপ মানে এটা শ্ল' হৈ যায়, মাজে মাজে স্পীড হয়, মাজে মাজে শ্ল' হয়, একেটা লিমিট উলিয়াব পৰা নাই। সেইকাৰণে আমি লিমিটেশ্যন বস্তু তাক উলিয়াই দিওঁ, কেনেকৈ সি তাৰ সপোনটো পূৰ হওক, সেইটোকে আমি চেষ্টা কৰি আছোঁ। আৰু আকৌ আজিৰ পৰা এই 6 দিন তাক অলপ মটিভেট দি আগবঢ়াই লৈ যাব লাগিব। আৰু এতিয়া তাক 400 মিটাৰ মৰাম মই, কিমান তাত ৰাস্তাতে দিয়ে নে ট্ৰেকতে দিয়ে সেইটো গম পোৱা নাই, সি নিজেও গম পোৱা নাই। সেইকাৰণে আমি 200 মিটাৰ ট্ৰেকত প্ৰেক্টিছ কৰি আছোঁ, কাৰণে 200 মিটাৰ ট্ৰেকতে তাক প্ৰেক্টিছ কৰি আছোঁ। স্পীড লিমিটটো যদি যিমান নহওক 400 হওক 800 হওক, মানে স্পীড লিমিটটো হ'লে য'তে ত'তে একেটাই মাৰি দিব পাৰিব, সেইটো একো নাই। আৰু এতিয়া 400 মিটাৰ পৰা তাক ছিংগুল মৰাম 200 মিটাৰকৈ, আৰু তাক বডিটো ষ্ট্ৰং কৰিবই লাগিব। আৰু এতিয়া ধৰক আগৰ পৰা কৰি থাকিব লাগিছিলে, কিন্তু এতিয়া ইমান বডি নহ'লেও তাক যেনে তেনে সি পাছ কৰিব লাগিব মুঠতে, সেইটোৱে আমাৰ আশা আছে তাৰ ওপৰত। এতিয়া 4 তাৰিখে আমি এটা ভাল ৰিজাল্ট শুনিব লাগিব সকলোৱে। আৰু এতিয়া ৰেডি হৈছোঁ 400 মিটাৰ, এতিয়া 135ৰ ভিতৰত মৰাব লাগিব তাক, তেতিয়া সি গম পাব স্পীড লিমিটটো। আৰু এনেই তাক পাছ কৰিবলৈ হ'লে 48কৈ লাগে, আৰু 48ত কৰিলেও নহ'ব, সি প্ৰায় 48ৰ ভিতৰত সি সোমাই থাকিব লাগিব, তেতিয়াহে সি এতিয়া 6:24 মানত সোমাব। আৰু 6:24ত হ'লেতো কাম নহয়, তথাপিও চেষ্টা কৰিম আৰু সি পাছ কৰাটো। এতিয়া ৰেডি হোৱা। কিমান টাইমত মাৰিবা বাদ দিয়া মই দুখন যাম দেই। এক মিনিট 29-30 ছেকেণ্ড একেবাৰে দৌৰি পোৱা নাই। 48 ছেকেণ্ডৰ ভিতৰত ষ্টাৰ্ট গ'। Yeah. আকৌ এতিয়া আমি নেক্সট আকৌ 200 মিটাৰ ছিংগুলকৈ মৰাই আছোঁ। আমি প্ৰথম 400 মিটাৰ মৰাই ল'লোঁ, 400 মিটাৰ এইটো কাৰণে মৰালোঁ, তাৰ
উলিয়াই ল'লোঁ, কাৰণ 130ত ওলালেও সি বহুতকণ এডভান্স টাইমটো এডভান্স হৈ থাকে। আৰু এতিয়া লিমিটেশ্যনটো তাক উলিয়াইছোঁ এনেকৈ মাৰি থাকিব লাগিব বুলি। আকৌ এতিয়া 46ত মাৰিলোঁ, আকৌ তাক সিমানটোতে আকৌ এটা স্পীডত মৰাম এতিয়া। ৰেডি 46ত মাৰাম তাক। হৈছে এইটো বেছি হৈছে। অলৰেডি আমাৰ এটা আছে 200 মিটাৰ 1600 হ'বলৈ। আমি সদায় 2000 মাৰিব লাগে। ইয়াক 2000 বৰাবলৈ পিছত 2000 মাৰিব, কিন্তু ভিডিঅ'টো মানে 1600লৈকে কৰি দিছোঁ। আৰু ভাইটিটো এটা প্ৰব্লেম আছে, কি হ'ল মই ৰানিং কৰোঁতে গম পাইছোঁ তাৰ হেফনি আহিছে, কফ আছে ভিতৰত অলপ, তাক টনচিলৰ প্ৰব্লেম আছে বুলি কৈছে। সেইকাৰণে ইমান তাক যিটো স্পীডত ইমান দিয়া নাই, তাক জাষ্ট নৰ্মেল স্পীডত লৈছোঁ। আৰু ভিতৰৰ প্ৰব্লেম কি আছে আমিতো ভালকৈ নাজানো, ধৰক ডক্টৰে এইবিলাক চেক কৰিলে ওলাব। আৰু সি ধৰক কৈছে মই একো নাই হোৱা, তথাপিও ভয় লাগে এনেকৈ। আৰু তাৰ হেৰিটো চাই যি কি নহওক আমি যিমান পাৰোঁ তাৰ লিমিটেশ্যনটো সেইটো ৰৈ গ'লে সি পাছ কৰিব। হা, একো নাই যদিও ভয় লাগে। পাছটো কৰিবাই, কিন্তু তোমাক সেই কফৰ প্ৰব্লেমটো বহুত আছে। কিন্তু অকণমান দেৰিকৈ ওলাইছে, ধৰক 10 দিন 12 দিনত ধৰক এইটো বহুত প্ৰব্লেম হৈ যায়। এইবোৰ কৰিবলৈ প্ৰায় এমাহ 1.5 মাহ লাগে এইবিলাক মানে কৰিবলৈ। কফটো ব্ৰাছ কৰিবলৈ বমি ওলাই যাব গোটেই গোটেই কফ। ৰানিঙে চব বস্তু উলিয়াই দিব, কিন্তু সেই বস্তুটো আমি কৰি চব বস্তু গোটেই শ্বেডুল মাৰিবলৈ পোৱা নাই। শ্বৰ্ট শ্বেডুল মাৰিব লাগিব, হেৰি মাৰিব লাগিব, বহুত টাইম লিমিটত উলিয়াব লাগিব। কিন্তু এতিয়া জাষ্ট তাক কৰি দিছোঁ লিমিটত। হা, এতিয়া ৰেডি গো। মই এটা লিমিট আহি আছোঁ।
মোক আৰু মই নিজৰ লগত গৈ আছোঁ দেই পূৰা পঢ়িয়াই পেলাইছে অলৰেডি খতম কৰিলোঁ তাত এতিয়া আকৌ ভণ্টিসকলক মাৰিব পৰাত হেল্প কৰি